হেল্থ এনেকুৱা নহয় যে আমি কিবা কিবি কৰি ঠিক কৰি ল'লো, গোটেই জীৱনৰ কাৰণে আমি সুস্থ হৈ থাকিলো। এনেকুৱা কেতিয়াও নহয়। সদায় আমাৰ হেল্থটোক মেইনটেইন কৰি ৰাখিব লগা হয়। হেল্থ এক জাৰ্ণি, ইয়াৰ সদায় অলপ অলপ টেক কেয়াৰ কৰাটো দৰকাৰ। অলপ অলপকৈ যেতিয়া আমি দেখভাল কৰি যাওঁ আমাৰ হেল্থৰ, তেতিয়াহ'লে লাইফটো আমি খুব সুন্দৰকৈ এনজয় কৰিব পাৰোঁ। প্ৰতিটো মুহূৰ্ত আমি এনজয় কৰিব পাৰোঁ। আজি যিবোৰ কথা ক'ম, কথাবোৰ নোট কৰি যাব। ট্ৰাই কৰিম যে ভিডিঅ'টো যিমান পাৰোঁ শ্বৰ্ট কৰিবৰ কাৰণে আৰু আপোনালোকে বুজিব পৰাকৈ ক'বৰ কাৰণে কথাখিনি। আমি কিছুমান বস্তু আহাৰত খাব নালাগে। কি আহাৰ খাব নালাগে আৰু কিয় খাব নালাগে, কি প্ৰব্লেম হয় এই আহাৰবোৰ খালে, সহজতে আৰু শ্বৰ্টকৈ এই কথাবোৰ ক'বলৈ ষ্টাৰ্ট কৰিম। 1 নম্বৰত ক'ম, আহাৰত সদায় চেন্ধা নিমখ ইউজ কৰক, ৰক চল্ট। বগা নিমখটো কিয় খাব নালাগে সেই বিষয়ে আমি পিছলৈ ডিছকাছ কৰিম। জানক আমি ৰক চল্ট কিয় আহাৰত ল'ব লাগে। কেলছিয়াম, মেগনেছিয়াম, পটেছিয়াম আৰু আইৰণৰ নিচিনা এলিমেণ্ট ইয়াত পোৱা যায়। চেন্ধা নিমখে আমাৰ হজম শক্তি মজবুত কৰি গেছ হোৱাৰ পৰা আমাক বচায়। লগতে এইটোৱে ভোক বঢ়ায় আৰু বাৱেল মুভমেণ্ট ইম্প্ৰুভ কৰে। ইভেন ৱেইট লছৰ কাৰণেও চেন্ধা নিমখ ইউজ কৰা হয়। এতিয়া চাগে আপোনালোকৰ প্ৰশ্ন আহিছে, ৱেইট লছৰ কাৰণে চেন্ধা নিমখ কিয় ইউজ কৰা হয়? কাৰণ ই উইদাউট ছাইড এফেক্ট মেটাবলিজম বুষ্ট কৰে। ৰাতিপুৱা খালী পেটত এগিলাচ কুহুমীয়া পানী, 1 পিঞ্চ চেন্ধা নিমখ আৰু অকণমান নেমু মিহলাই খাব পাৰে। এই প্ৰচেছে আপোনাৰ ডাইজেশ্যন আৰু হাইড্ৰেশ্যন ভাল কৰিব। নেক্সট প্ৰচেছটো কৰিব লাগে হেল্থৰ কাৰণে। ৰাতি আহাৰৰ পিছত অকণমান খোজকঢ়া। কি হয় এই খোজকাঢ়িলে? পেট ফুলা, এচিড ৰিফ্লক্সৰ নিচিনা প্ৰব্লেম কম হয়। ইয়াৰ উপৰিও কেলৰি বাৰ্ণ হোৱাৰ কাৰণে ৱেইট লছ কৰাত হেল্প হয়। মেটাবলিজম বুষ্ট হয় আৰু ষ্ট্ৰেছ কম হয়। ব্ৰেইনত অক্সিজেন ফ্ল' ভাল হয়। ইয়াৰ উপৰিও হাৰ্ট আৰু লাংছৰ হেল্থ ভালে থাকে। আহাৰৰ পিছত, যিকোনো হেভি আহাৰৰ পিছত পানী খায় নেকি, এই বিষয়ে মই আগত ভিডিঅ' বনোৱা আছে। যদি সেই ভিডিঅ' আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক পাব, ভিডিঅ' ক্লিক কৰি চাব পাৰে। সেই ভিডিঅ'টো দিয়া হৈছিলে অকল পানীৰ ওপৰত। পানী কেনেকৈ খাব, কেতিয়া খাব, কিমান পৰিমাণত পানী খাব, গোটেইখিনি কথা দিয়া আছিলে। আপোনালোকে হয়তো ভাবিব, আগতে পানী খোৱাৰ কোনো নিয়ম নাছিল, যেতিয়াই তেতিয়াই মানুহে যেনেকৈ পিয়াহ লাগে তেনেকৈ পানী খাইছিল। ডেফিনেটলি তেনেকৈ পানী খাইছিল আগৰ দিনৰ মানুহে। কিন্তু এতিয়া কথাবোৰ অলপ বেলেগ ধৰণৰ হ'ল। কাৰণ এতিয়া আমাৰ এনভাইৰনমেণ্ট বেয়া, এতিয়া আমাৰ খোৱা বোৱা বেয়া, এতিয়া আমাৰ লাইফষ্টাইল বেয়া। চ' পানী খাওঁতেও আমি অকণমান ভাবি চিন্তি খাব লাগিব। কেনেকৈ পানী খাব, কেনেকৈ কিমান পৰিমাণৰ পানী খাব। চ' ইয়াত ক'ব বিচাৰিছোঁ মই, আহাৰ খোৱাৰ পিছত পানী একেবাৰে খাব নালাগে। কি হয় আহাৰ খোৱাৰ পিছত পানী খালে? পেটৰ এচিড এনজাইমৰ প্ৰভাৱ কম হয়, যাৰ কাৰণে আমাৰ খোৱা আহাৰবোৰ ভালকৈ হজম নহয়। পেট ফুলা, গধুৰ লাগি থকা, এচিডিটি, ব্লাড চুগাৰ আপ ডাউন কৰি থকা, এই গোটেইবোৰ প্ৰব্লেম ফেচ কৰিব লগা হয়। ডায়েবেটিছ থকাসকলৰ কাৰণে বহুত অনিষ্টকাৰী হ'ব পাৰে আহাৰৰ পিছত পানী খালে। আহাৰৰ পিছত আপুনি এচিপ বা 2 চিপ পানী খাব পাৰে আৰু আহাৰ খোৱাৰ আধা ঘণ্টামানৰ পিছত আপুনি ভালকৈ পানী খাব পাৰে। আৰু এটা কাম আপোনালোকে কৰিব পাৰে, আহাৰ খোৱাৰ 1.5 ঘণ্টামানৰ আগতে ভালকৈ পানী খাই ল'ব পাৰে। এই প্ৰচেছ ফ'ল' কৰিলে বহুত বেছি উপকাৰ পাব। নেক্সট, ৰিফাইন তেল। ৰিফাইন তেলৰ বিষয়েও মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। তথাপিও ইয়াতে শ্বৰ্টকৈ ক'ব বিচাৰিছোঁ, ৰিফাইন তেল খালে আমাৰ শৰীৰত কি কি বেয়া হ'ব পাৰে। তেল ৰিফাইন কৰিবৰ কাৰণে বহুত প্ৰচেছিং কৰা হয়, বহুত হাই হিট দি প্ৰচেছিং কৰা হয়। ইয়াৰ কাৰণে ট্ৰান্স ফেট, কেমিকেল আৰু কেঞ্চাৰৰ নিচিনা এলিমেণ্ট বনি যায়। হাৰ্ট ডিজিজ, অবেচিটি, ডায়েবেটিছ আৰু হাই ব্লাড প্ৰেছাৰৰ কাৰণ হ'ব পাৰে। ইয়াৰ প্ৰচেছিঙৰ পিছত নিউট্ৰিশ্যন নষ্ট হোৱাৰ কাৰণে স্কিন, প্ৰটিন বেলেঞ্চ আৰু গোটেই শৰীৰত বহুত লছ হ'ব পাৰে। বহুত বেছি হিট দি প্ৰচেছ কৰা হয় কাৰণে LDL কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাৰাইড বাঢ়ে, যিটো হাৰ্ট এটেকৰ কাৰণ হ'ব পাৰে। আৰু ইয়াৰ ভিটামিন ই আৰু এণ্টিঅক্সিডেণ্ট শেষ হৈ যায় বেছি তাপত প্ৰচেছ কৰাৰ কাৰণে, যাৰ কাৰণে স্কিন ড্ৰাই হৈ যায় আৰু স্কিনত ৰিংকল পৰে অতি সোনকালে। ইয়াৰ উপৰিও গেষ্ট্ৰ ইণ্টেষ্টাইনেল প্ৰব্লেম আৰু ইনচুলিন ইনবেলেঞ্চ এইবোৰ কমন হৈ পৰে। প্ৰশ্ন আহিব, কি তেল খাব লাগে? মই ছাজেষ্ট কৰিম, যি তেল আপোনালোকে খায় কোল্ড প্ৰেছ অইল খোৱাটো দৰকাৰ। লাইক সৰিয়হৰ তেল, নাৰিকলৰ তেল, তিল তেল বা ভাল গৰু ঘি,
এইবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইবোৰ সাংঘাতিক হেল্ডি অপশ্যন, বহুত প্ৰব্লেমৰ পৰা আপুনি বাচি যাব। নেক্সট, ৰাতি হেভি ফুড খাব নালাগে। কিয় খাব নালাগে? ৰাতি বেছি পৰিমাণে আহাৰ খালে আমাৰ ডাইজেশ্যন খুব বেয়া হয়। গেছ, এচিডিটি, বুকু জ্বলা এইবোৰ হ'ব পাৰে। মেটাবলিজম শ্ল' হৈ যায়, শৰীৰত ফেট একুমুলেট হয় আৰু নেক্সট ডে গোটেই দিনটো লেথাৰ্জিক ফিল হৈ থাকে। ডায়েবেটিছ, ব্লাড প্ৰেছাৰ আৰু হাৰ্ট প্ৰব্লেমৰ ৰিস্ক বাঢ়ি যায়। 7টা বা 8টাৰ ভিতৰত গধূলিৰ আহাৰ বা ৰাতিৰ আহাৰ আপুনি কমপ্লিট কৰিব লাগে আৰু সেই আহাৰ হ'ব লাগে যিমান পাৰে পাতল। খিচিৰি বা তেনেকুৱা ধৰণৰ পাতল আহাৰহে আপুনি ৰাতি খাব পাৰে। ভাত বা ৰুটিও আপুনি খাব পাৰে, কিন্তু সেই আহাৰ সদায় কম হোৱাটো দৰকাৰ। ডিনাৰৰ পিছত পানী কম খাব আৰু কেইমিনিটমান সময় আপুনি খোজ কাঢ়ক। এই প্ৰচেছে আপোনাৰ হজম শক্তি ভাল কৰিব আৰু আপোনাৰ ৰাতিৰ টোপনিটো ভাল হ'ব। এভইড কৰিব লাগে বহুত কেইটা হোৱাইট ফুড, বগা আহাৰ। বগা আহাৰ মানে ৰিফাইন বা প্ৰচেছ কৰা যিকোনো খোৱা আহাৰ, লাইক চেনি, বগা চাউল বা পলিছ কৰা চাউল, ময়দা বা ময়দাৰে বনোৱা যিকোনো আহাৰ, বগা নিমখ আৰু বগা আটা, প্ৰচেছ কৰা বগা আটা। এই গোটেইবোৰ আহাৰৰ পৰা ফাইবাৰ, ভাইটামিন আৰু মিনাৰেলছ নাইকিয়া হৈ যায় প্ৰচেছ কৰাৰ কাৰণে, যাৰ কাৰণে খুব ফাষ্ট ব্লাড চুগাৰ বাঢ়িব পাৰে আৰু ডায়েবেটিছৰ ৰিস্ক বাঢ়ি যায়। ৱেইট গেইন হয়, হাৰ্ট ডিজিজৰ প্ৰব্লেম আহিব পাৰে, ডাইজেশ্যনত প্ৰব্লেম আৰু শৰীৰত ইনফ্লামেশ্যন হ'ব পাৰে। আৰু সেইকাৰণে এইবোৰক কোৱা হয় হোৱাইট পয়জন বুলি, কাৰণ এই গোটেইবোৰ প্ৰব্লেমৰ লগতে ৱেইট গেইন, হেভি কলেষ্ট্ৰল, কেঞ্চাৰৰ ৰিস্ক বাঢ়ি যায়। এইবোৰৰ ভাল অপশ্যন কি হ'ব পাৰে? আপুনি ল'ব পাৰে ব্ৰাউন ৰাইচ, হোল গ্ৰেইন আটা, গুড়, চেন্ধা নমক বা ৰক চল্ট। এইবোৰ আপোনাৰ কাৰণে বেষ্ট ভাল অপশ্যন হ'ব পাৰে। এই গোটেইবোৰ কথা কোনোবাই যদি ফ'ল' কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে বহুত বেলেগ বেলেগ অসুখৰ পৰা আপুনি নিজক বচাব পাৰিব। হেল্ডি হৈ থকাটো ইমান কষ্টকৰ নহয় যিমান আমি ভাবোঁ। চ' অকণমান নিজৰ যত্ন লৈ হেল্ডি হৈ থাকক সদায় কাৰণে। চ' আজি আছিল আমাৰ ইমানখিনি কথা। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ চেনেলত সদায় হেল্থ আৰু বিউটি ৰিলেটেড ভিডিঅ' পাই থাকিব। চ' নিজৰ বহুত যত্ন ল'ব, বহুত সুখী, বহুত হেল্ডি হৈ থাকক আৰু বহুত সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।